নমস্কাৰ সকলোকে গুড আফটাৰনুন মই বহুত দিনৰ পিছত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ অৱশ্যে ঘৰুৱা প্ৰব্লেমৰ কাৰণে দিব পৰা নাছিলোঁ এতিয়া ভাৰতীয় সংস্কৃতি পাঠৰ যিকেইটা ব্যাখ্যা কৰা আছিলে পাঠভিত্তিক ব্যাখ্যা কৰা সেইকেইটা বহুতেই মোক সুধি আছিলে যে সেইকেইটা অলপ টান পাইছে সেই ব্যাখ্যা কৰাকেইটা লাগে গতিকে মই আজি তাৰে ব্যাখ্যা কৰাকেইটা লৈ আহিছোঁ প্ৰথমটো ব্যাখ্যা কৰিছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ আমি ব্যাখ্যা কৰা বুলি ক'লে প্ৰসংগ সংগতি লগাবই লাগিব প্ৰসংগ সংগতি ইয়াতে লগাইছেই সংগতি আচলতে ইয়াতে প্ৰসংগটো প্ৰথমতে দিব লাগে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ লেখকে এইদৰে কথাষাৰ উল্লেখ কৰিছে সংগতিটো হৈছে উক্ত কথাষাৰ হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি আমাৰ প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে ব্যাখ্যাখিনি আছে ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি ভাৰতৰ ভৌগোলিক গঠন সকলো ঠাইতে একে নহয় সেয়ে ইয়াৰ সংস্কৃতিও ভিন ভিন মূল নদী এখনৰ সোঁতক যিদৰে উপনৈসমূহে পৰিপুষ্টি দান কৰে তেনেদৰে মূল ভাৰতীয় সংস্কৃতি ধাৰাকো বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিয়ে পৰিপুষ্টি দান কৰিছে অতীজৰ পৰা ভাৰতবৰ্ষলৈ বিভিন্ন বহিৰাগতৰ প্ৰব্ৰজন ঘটি আছে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে 11শ শতিকাৰ আগে এছিয়া ইউৰোপ আফগানিস্তান ব্ৰহ্মদেশ কম্বোডিয়া ইণ্ডোনেছিয়া আদি ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছিল এওঁলোকৰ সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্যৰ সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশালতা লাভ কৰে আৰু অবিচ্ছিন্ন ধাৰা ভাৰতীয় জীৱনৰ মূল সম্পদ আৰ্যসকলৰ প্ৰচেষ্টাত একালত ভাৰতীয় সংস্কৃতি সমগ্ৰ দক্ষিণ পূব এছিয়ালৈকে স্পৰ্শ কৰিছিল ভাৰতৰ শুকান মৰুভূমি মৌচুমী বায়ুৰ প্ৰভাৱ তথা হিমালয়ৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক শোভাই ভাৰতীয় জীৱনৰ সংস্কৃতিৰ এই অবিচ্ছিন্ন প্ৰৱাহক যুগে যুগে আহ্বান জনাই আছে এতিয়া 2 নম্বৰ খটো হৈছে ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উখান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী এইটো সংগতিটো হৈছে উক্ত কথাষাৰ হেম বৰুৱা দেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে প্ৰসংগ হৈছে বিভিন্ন উখান পতনৰ স্বত্তেও ভাৰতীয় সংস্কৃতি নিৰবিচ্ছিন্নভাৱে বৈ থকা প্ৰসংগতেই লেখকে উক্ত কথাষাৰ কৈছে ব্যাখ্যাটো হ'ল এনেধৰণৰ ভাৰত হ'ল সপ্ত হিন্দুৰ দেশ ইয়াৰ সাৰুৱা ভূমিলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে চামে চামে আহি ইয়াত বসবাস কৰিছিল যেনে আফগান পাঠান মোগল ইংৰাজ ইত্যাদি ইয়াৰে কিছুমান জনগোষ্ঠীৰ ৰাজনৈতিক কাৰণত আক্ৰমণকাৰী হিচাপে আহি ভাৰতভূমিত ৰাজত্ব কৰিছিল আকৌ কিছুমানে ব্যৱসায় সংক্ৰান্তত আহি কালক্ৰমত ভাৰতীয় জনজীৱনৰ লগত এক হৈ পৰিছিল ভাৰত বুৰঞ্জী আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় শক হুন গ্ৰীক আৰু মানৱ গোষ্ঠীৰ আক্ৰমণ ইটোৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গঠন আদি ঘটনাৰে সমৃদ্ধ মাৰাঠা চালুক্য ৰাষ্ট্ৰকূট চৌহান আদি সৰু সৰু ৰাজনৈতিক শক্তিয়ে ভাৰতৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহত গা কৰি উঠিছিল ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয় পৰাজয় ৰাজ্যৰ উখান পতন ভঙা গঢ়াৰ বিভিন্ন কাহিনী ৰচিত হৈছে এওঁলোকে ভাৰতৰ বুৰঞ্জীৰ ইতিহাস ভঙা গঢ়া কৰিছিল যদিও ভাৰতীয় বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ মূল সুঁতিটো স্থবিৰ হৈ যোৱা নাছিল ইয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য কুৱেশ্যন নম্বৰ গটো সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় আমি ভাৰতীয় সংস্কৃতি পাঠত দেখিবলৈ পাইছোঁ এই কথাষাৰ হেম বৰুৱা দেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি পাঠৰ পৰা উদ্ধৃত কৰা হৈছে প্ৰসংগ হৈছে শিল্প সাধনাৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকে ক'বলৈ গৈ লেখকে উক্ত কথাষাৰ উল্লেখ কৰিছে ব্যাখ্যা সংস্কৃতিয়ে মানুহৰ জৈৱিক প্ৰয়োজনৰ পৰা আৰম্ভ কৰি নান্দনিক আৰু আধ্যাত্মিক তাৰণাৰ লগত জড়িত সৃষ্টিকৰ্মকেই সামৰি লয় শিল্পকৰ্মৰ যিকোনো সৃষ্টিয়ে দুটা দিশৰ উন্মোচন কৰে এটা আভ্যন্তৰীণ আৰু আনটো হৈছে বাহ্যিক আভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে ইয়াৰ আভ্যন্তৰীণ উদ্দেশ্যটোৱে প্ৰকাশ কৰিব বিচাৰে সংযম আৰু আড়ম্বৰহীনতাৰ আৰু বাহ্যিক উদ্দেশ্যটোৱে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি কৰে প্ৰথম উদ্দেশ্যটোৱে সূক্ষ্ম মননশীল দৰ্শনৰ বিকাশ ঘটায় দ্বিতীয়টোৱে এটা বিৰাট পটভূমিৰ অৱতাৰণা কৰি বৰ্হিজাগতিক বিস্তৃতি লাভ কৰে প্ৰথমটোৰ এইটোৰ শক্তি নাই এইটো ইয়াৰ এনচাৰটো ইমানেই আৰু তলতে আছে কেইটামান ভাষা বিষয়ক সন্ধি ভাঙা তাৰ পৰা বিশেষৰ পৰা বিশেষণলৈ নিয়া সন্ধি ভাঙাটো সংস্কৃতি সমযোগকৃতি সমন্বয় সমযোগ অন্বয় সম্বন্ধ সমযোগ গন্ধ ভাৰাকান্ত ভাৰযোগ আক্ৰান্ত সন্মত সমযোগ মত বিশেষণ আৰু বিশেষলৈ নিয়া বৈচিত্ৰ্যটো হৈছে বিচিত্ৰ ভৌগোলিক হৈছে ভূগোল বিস্তৃতি হৈছে বিস্তৃত নৈৰাশ্য হৈছে নিৰাশ বিপ্লৱ হৈছে বৈপ্লৱিক আজিৰ কুৱেশ্যনকেইটা ইমানেই যদি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব